নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত জনাম আপোনালোকক ইতিমধ্যে নতুনকৈ যিটো নেকি 2024-25 বৰ্ষৰ নতুন বেনিফিচিয়াৰী লিষ্ট প্ৰকাশ পাইছে যোৱা 6/9/2024 তাৰিখৰ পৰা। তো সেয়েহে মই আপোনালোকক এই লিষ্টখন দেখুৱাম। এইটো এখন সম্পূৰ্ণ লিষ্ট, বেনিফিচিয়াৰী লিষ্ট। ইয়াতে 5টা বেনিফিচিয়াৰীৰ নাম আছে, ইয়াতে আপোনালোকে চাব পাৰে। ইয়াতে 8/9/2024, যিহেতু আজি 8 তাৰিখ, মই ভিডিঅ'টো 8 তাৰিখতে বনাই আছোঁ। তো আজিৰ ডেটত এই লিষ্টখন প্ৰকাশ পাইছে। তো ইয়াতে বেলেঞ্চটো চাওক, আপোনালোকে এমাউণ্টটো চাব পাৰে 0 হৈ আছে এইফালে, অৰ্থাৎ ৰিলিজ এমাউণ্টটো 0 আৰু এই চেংচন এমাউণ্টটো কিন্তু ইয়াতে লিখা আছে। আৰু এইখিনি জিঅ' টেগ হৈছিলে 2019 চনত। দেখিছে নহয় আপোনালোকে, এনেকৈ ইয়াতে 5টা ঘৰ আছে, 5টা বেনিফিচিয়াৰী লিষ্ট আছে। তো সেয়েহে আপোনালোকক যোৱাটো ভিডিঅ'ত জনাইছিলোঁ যে কেৱল এখন জিলাৰহে প্ৰকাশ পাইছিলে, সেয়া হৈছে বাক্সা জিলাৰ নতুন বেনিফিচিয়াৰী লিষ্ট যোৱা 7 তাৰিখত, নহয় জানো। তো সেয়েহে মই আপোনালোকক দেখুৱাম আজিৰ এই ভিডিঅ'ত। ইতিমধ্যে 5খন জিলা হৈছে বাক্সা জিলাৰ লগত লৈ। এতিয়া মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম 4খন জিলাত নতুনকৈ বেনিফিচিয়াৰী লিষ্ট আহিছে। তো কোন জিলাত কিমান আহিছে লিষ্ট আৰু কেনেকৈ চাব লাগিব সেয়া সম্পূৰ্ণ দেখুৱাম। আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকৰ এই 4খন জিলাৰ আণ্ডাৰত আপুনি হয়, তেনেহ'লে আপোনালোকৰ নাম আছেনে নাই চাব, যদিহে আপোনালোকে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ লাভ কৰা নাই। তো বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক, আপোনালোকে ইয়াতে দেখা পাইছে এই ৱেবছাইটটোত আহিছোঁ, অৰ্থাৎ পেজটোত, যিটো নেকি অফিচিয়েল পেজ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ। তো ইয়াতে চাওক, আপোনালোকে চাব পাৰে। ইয়াতে চাওক, ষ্টেটটো আছাম, বজালী, এয়া বজালী ডিষ্ট্ৰিক্ট হয়, তাৰপিছত বজালী ব্লক হয়, তাৰপিছত ইয়াতে পঞ্চায়তটো বাঘমাৰা পঞ্চায়ত হয়। তো ফাইনেন্সিয়েল ইয়েৰটো 2024-25 আৰু ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তো এতিয়া আপোনালোকক তলত দেখুৱাইছোঁ লিষ্টখন। চাওক, ইয়াতে কেৱল এটাই ঘৰ আহিছে আৰু এই ঘৰটো আজিৰ ডেটত আহিছে নে কেতিয়া আহিছে আপোনালোকক দেখুৱাইছোঁ। মই পোনপ্ৰথমে আপোনালোকক দেখুৱাইছোঁ। চাওক, মই ইয়াতে এই আইডিটো কপি কৰিম, এনেকৈ আপোনালোকক লাইভ দেখুৱাই আছোঁ মই এইটো। ইয়াতে মই সেই আইডিটো পেষ্ট কৰি দিম। ইয়াতে পেষ্ট কৰি দিলোঁ, ছাবমিট কৰি দিম। ছাবমিট কৰাৰ লগে লগে চাওক, আপোনালোকে ইয়াতে চাব পাৰে এজন বেনিফিচিয়াৰী যিজন লিষ্ট আহিছে নহয়, তেখেতৰ চাওক আজিৰ ডেটত এই লিষ্টখন চেংচন হৈছে, অৰ্থাৎ তেখেতৰ নামটো চেংচন হৈছে আজিৰ তাৰিখত 8/9/2024 আৰু এইটো ফাইনেন্সিয়েল ইয়েৰটো 24-25, অৰ্থাৎ এই ঘৰটো 2024 পৰা 25 বৰ্ষৰ ভিতৰত কমপ্লিট হ'ব। তো এনেকৈ দেখিছে আপোনালোকে। ইয়াতে চাওক, এমাউণ্টটো দেখিছে আপোনালোকে। বাকী ইয়াত একো আপডেট অহা নাই, কেৱল তেখেতসকলৰ যিটো নেকি জিঅ' টেগ ঘৰ। তো মই এইখিনি ব্লাৰ কৰি দিছোঁ আপোনালোকক, কাৰণ এইখিনি যদি ব্লাৰ নকৰোঁ মোৰ হয়তো ভিডিঅ'টো ৰিমুভ হৈ যাব পাৰে ইউটিউবৰ পৰা। সেয়েহে মই ব্লাৰ কৰি দেখুৱাইছোঁ। এইখিনি ফটো থকা যিটো পিকচাৰ, সেইটো মই আপোনালোকক দেখুৱাব পৰা নাই। এইটো আজিৰ তাৰিখত চেংচন হৈছে এই ঘৰটো। তো আপোনালোকে এনেকৈ চাব পাৰিব। সেয়ে আপোনালোকক জনাইছোঁ যে মই আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ 4খন জিলাৰ দেখুৱাম। যিহেতু যোৱাটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছোঁ, নহয় জানো, আপোনালোকে নিশ্চয় জানে যে বাক্সা জিলাৰ দেখুৱাইছিলোঁ। তো বাক্সা জিলা নেদেখুৱাওঁ, কিন্তু বাকী কেইখন জিলা দেখুৱাম। আৰু এইখিনিতে আপোনালোকক কৈ থওঁ, এই যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো লিষ্ট আহিছে, অৰ্থাৎ বেনিফিচিয়াৰী লিষ্ট আহিছে, এই লিষ্টখিনি নামনি অসমৰ কেইখনমান জিলাতহে আহিছে, উজনি অসমৰ জিলাত এতিয়ালৈকে অহা নাই। তো যদিহে আপোনালোকে নামনি অসমৰ হয়, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। কোন কোন জিলাত আহিছে মই পোনপ্ৰথমে জনাই দিম আপোনালোকক। চাওক, মই ইয়াতে জনাইছোঁ আপোনালোকক বজালী জিলাত আহিছে, বাক্সা জিলাত আহিছে। বাক্সাটো অলৰেডি মই ভিডিঅ' বনাইছোঁ, নহয় জানো। এই বজালীটো দেখুৱালোঁ আপোনালোকক। তাৰপিছত ইয়াতে বৰপেটাত আহিছে, তাৰপিছত বঙাইগাঁৱত আহিছে, তাৰপিছত ইয়াতে আহিছে চিৰাং জিলাত আহিছে। তো এই কেইখন জিলাত আছে, চিৰাং, বঙাইগাঁও, বৰপেটা, বজালী আৰু বাক্সা, এইকেইখন জিলাত আহিছে। সেয়েহে মই আজিৰ ভিডিঅ'ত আপোনালোকক এই 4খন জিলাৰ দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। মই বজালী অলৰেডি দেখুৱালোঁ আপোনালোকক, নহয় জানো। তো এতিয়া মই বৰপেটা দেখুৱাম। বৰপেটাত মই ক্লিক কৰিছোঁ। চাওক, বৰপেটাৰ ইয়াতে মই চিলেক্ট কৰি দিম সম্পূৰ্ণ অপশ্যনটো, বৰপেটা দিলোঁ। তাৰপিছত বৰপেটা দিয়াৰ পিছতে ইয়াতে পঞ্চায়তটো দিম মই। ইয়াতে পঞ্চায়তটো বগৰী জিপি নে কি এনেকুৱা। তাৰপিছত ইয়াতে চিলেক্ট অপশ্যনটোত ক্লিক কৰিলোঁ। ফাইনেন্সিয়েল ইয়েৰটো 2024-25 অ'কে কৰিলোঁ। অ'কে কৰাৰ পিছতে ইয়াতে পুনৰ চিলেক্ট আছে, ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনা প্ৰথম অপশ্যনটোত ক্লিক কৰি দিলোঁ। আৰু ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকক এই কেপচাটো ফিল আপ কৰি দিব লাগিব, 93 কেপচাটো ফিল আপ কৰি দিম। ফিল আপ কৰি দিয়াৰ পিছতে ইয়াতে লিষ্টখন আপোনালোকে চাব পাৰে। চাওক, ইয়াতে লিষ্টখন এইখন আহিছে আৰু এই লিষ্টখন কিমান তাৰিখত চেংচন হৈছে মই আপোনালোকক দেখুৱাইছোঁ। চাওক, মই ইয়াতে আইডিটো কপি কৰিছোঁ। আইডিটো এটা যিকোনো আইডি কপি কৰিছোঁ, প্ৰথম নামটোৱে কৰিছোঁ, নহয় জানো। ইয়াতে মই পেষ্ট কৰি দিলোঁ, ইয়াতে অ'কে কৰি দিলোঁ। তাৰপিছতে ছাবমিট কৰি দিলোঁ। ছাবমিট কৰাৰ পিছতে ইয়াতে আপোনালোকে চাব পাৰে কিমান তাৰিখত হৈছে। চাওক, এইটো 6/9/2024, অৰ্থাৎ 6 তাৰিখৰ পৰা এই যিখিনি নেকি বেনিফিচিয়াৰী লিষ্ট প্ৰকাশ পাই আছে। তো 6 তাৰিখৰ পৰা হৈছে, তাৰ আগতে হোৱা নাই।
7/9/2024 পৰা হৈছে 6 ছেপ্টেম্বৰৰ পৰা আজি 8 ছেপ্টেম্বৰ 6, 7, 8 এই তিনিটা ডেটত ইতিমধ্যে প্ৰকাশ পাই আছে লিষ্টসমূহ অৰ্থাৎ এনেকৈ লাহে লাহে গোটেই জিলাৰে প্ৰকাশ পাব সম্পূৰ্ণ আপোনালোকে পাই যাব পিছত ভিডিঅ'সমূহ আপডেট যদি আহে এনেকৈ নতুন নতুন যদি চেংচন লিষ্ট আহে বেলেগ বেলেগ জিলাতো মই আপোনালোকক দেখুৱাম তো আজি মই কেৱল 4খন জিলাৰহে দেখুৱাম তো মই আপোনালোকক 2খন জিলাৰ দেখুৱালো নহয় জানো আৰু কোনখন জিলাত কিমান আহিছে মই সেইখিনিও দেখুৱাম আপোনালোকক এতিয়া মই পুনৰ এটা দেখুৱাইছো বঙাইগাঁও চাওক ইয়াতে মই বঙাইগাঁও ওকে কৰিলো বঙাইগাঁও ওকে কৰাৰ পিছত ইয়াতে মই বঙাইগাঁৱৰ এইটো বৈতামাৰী ব্লকটো ললো বৈতামাৰীৰ পিছতে ইয়াতে মই পঞ্চায়তটো লৈ ল'ম পঞ্চায়তটো বালাপাৰা নেকি ইয়াতে কৰি দিলো ক্লিক তাৰ পিছতে ইয়াত এইটো মাইনাছ কৰি দিম 65 - 40 কিমান হ'ব 25 তো ইয়াতে সাবমিট কৰি দিলো সাবমিট কৰাৰ পিছতে ইয়াতে চাওক আপোনালোকে লিষ্টখন চাব পাৰে ইয়াতে আহিছে চাওক ইয়াতে মই যে 5টা দেখুৱাইছিলো আপোনালোকক 5টা লিষ্ট আহিছে এইটো বঙাইগাঁও জিলাৰ আহিছে আপোনালোকে দেখিছে নহয় ইয়াতে বঙাইগাঁও জিলাৰ তো এইখিনিও আজিৰ ডেটতে আপোনালোকে নিশ্চয় দেখা পাব মই দেখুৱাইছো আপোনালোকক আজিৰ ডেটতে এইখিনি চেংচন হৈছে সাবমিট কৰি দেখুৱাইছো ইয়াতে চাওক এইটো আজিৰ তাৰিখত হৈছে 8/9/2024 আপোনালোকে ইয়াতে দেখা পাই আছে চেংচন ডেটটো 8/9/2024 তো এনেকৈ হৈছে এতিয়া মই পুনৰ আপোনালোকক আকৌ এটা বেলেগ জিলা দেখুৱাই আছো তো যেহেতু মই বঙাইগাঁও দেখুৱালো নহয় জানো এতিয়া লাষ্ট দেখুৱাম আপোনালোকক চিৰাং জিলাত দেখুৱাম চিৰাঙত ক্লিক কৰিলো তাৰ পিছত ইয়াতে ব্লকটো বড় বাজাৰ তো ইয়াতে ক্লিক কৰি দিলো বড় বাজাৰত তাৰ পিছত ইয়াতে সিলেক্ট অপচনটোত ক্লিক কৰিলো পঞ্চায়তটো লম আলাউৰি নেকি এনেকুৱা পঞ্চায়তটো ললো তাৰ পিছত ইয়াতে মই কেপচাটো ফিলআপ কৰি দিম 46 হ'ব ইয়াতে 46 কৰি দিলো সাবমিট অপচনটোত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে চাব পাৰে এয়া চাওক লিষ্টখন আহিছে ইয়াতে তো মই এতিয়া আপোনালোকক এইটো দেখুৱাম ইয়াতে মই ওকে কৰি দিছো কিমান তাৰিখত এয়া চেংচন হৈছে সাবমিট কৰি দিম সাবমিট কৰাৰ লগে লগে চাওক আপোনালোকে ইয়াতে চাব পাৰে চাওক এইটো 6/9/2024 তো এনেকৈ এই 4খন জিলাত চেংচন হৈছে নতুন লিষ্ট আপোনালোকে চাব পাৰিব এতিয়া ব্লক কিমান চেংচন হৈছে মই হেয়া দেখুৱাইছো আপোনালোকক ইয়াতে 5টা বেনিফিচিয়াৰী লিষ্ট আছে এয়া হৈছে বঙাইগাঁও লিষ্ট তো তাৰ পিছতে আপোনালোকক নেক্সট দেখুৱাম এইটো বঙাইগাঁও লিষ্ট এয়া চাওক এয়া হৈছে এই এটা যেটো দেখিছে নহয় এটো হৈছে বজালি ডিস্ট্ৰিক্টৰ হৈছে এটাই অকল বেনিফিচিয়াৰী লিষ্ট প্ৰকাশ পাইছে ইয়াত যে দেখিছে আপোনালোকে এইখিনি এটো বৰপেটা জিলাত হৈছে 28টা চেংচন তাৰ পিছত ইয়াতে 24টা হ'ব লাগে এটো 24টা হৈছে চিৰাং জিলাত তো এই কেখন জিলাৰহে এই লিষ্টখিনি প্ৰকাশ পাইছে আপোনালোকে নিশ্চয় দেখিলে নহয় জানো ইয়াতে আপোনালোকে গোটেই ডেটটো চাব পাৰে চাওক এটো চিৰাঙৰ হয় চিৰাঙৰ কিমানত প্ৰকাশ পাইছে 6/9/2024 তো এনেকৈ আপোনালোকে ইয়াতে চাব পাৰে গোটেই অপচনখিনি 6 তাৰিখত এইখিনি চেংচন হৈছে 6 তাৰিখৰ পৰা এয়া দেখিছে এয়া হৈছে বৰপেটা 6/9 আছে ইয়াতে চাওক 6/9/7 তো আছে কৰবাত 7/9/2024 তো দেখিছে নহয় এনেকৈ আছে 6/7ৰ ভিতৰতে এইখিনি চেংচন হৈছে তো তাৰ পিছত যেটো নেকি এটা এটো চাওক আজি ডেটত চেংচন হৈছে তো এনেকৈ চেংচন হৈ আছে নতুন যেটো নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লিষ্ট তো আপোনালোকে যদি এনেকৈ চাব বিচাৰে চাব পাৰিব তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰাৰ পিছতে আপোনালোকৰ সাৰ্চ বাৰত টাইপ কৰিব PMAYG তাৰ পিছত .nic.in কৰি দিব নতুবা আপোনালোকে যদি তেনেকৈ কৰিব নাজানে তেনহলে মোৰ ভিডিঅ ডেসক্ৰিপচনত এটা লিংক আছে হেতুত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এই পেজটোত আহিব পাৰিব যেটো নেকি এটো পেজ দেখিছে নহয় আপোনালোকে এই পেজটোত আহিব পাৰিব তাৰ পিছত আপোনালোকে তাত অহাৰ লগে লগে আপোনালোকে এটা কাম কৰিব এই যেটো নেকি আৱাজ সফট অপচন আছে ইয়াতে ক্লিক কৰি দিব আৱাজ সফটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেকা অপচন আহিব আৰু ইয়াতে যেটো নেকি ডাটা এন্ট্ৰি দেখিছে তাৰ তলতে ৰিপৰ্ট তো এই অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেকৈ এটা লিষ্ট আহিব আৰু এই লিষ্টটোৰ সবচে তলত যাব আপোনালোকে স্ক্ৰল ডাউন কৰি তো ইয়াতে এটা অপচন দেখিব চাওক বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন তো ইয়াতে ক্লিক কৰি দিব এনেকৈ ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে এনেকৈ অপচনটো আহিব চাওক ইয়াতে অল ষ্টেট আছে তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো নেকি ৰাজ্য হয় এটো সিলেক্ট কৰিব অৰ্থাৎ আমাৰ অসম যেটো অসম সিলেক্ট কৰিব তাৰ পিছতে আপোনালোকৰ জিলাখন সিলেক্ট কৰিব ইয়াতে জিলাখন সিলেক্ট কৰাৰ লগে লগে এনেকৈ মই যেটো দেখুৱাইছিলো আপোনালোকক এইটো বজালি তো ইয়াতে সিলেক্ট কৰিলো তাৰ পিছতে এনেকৈ সিলেক্ট কৰাৰ পিছতে আপোনালোকৰ যেটো নেকি ব্লক হেতু সিলেক্ট কৰিব মই বজালি ব্লক সিলেক্ট কৰিলো তাৰ পিছতে ইয়াতে চাওক পঞ্চায়তটো সিলেক্ট কৰিব লাগিব এটা পঞ্চায়তটো আপোনালোকৰ বহুত থাকিব ইয়াতে নহয় জানো তো আপোনাৰ যেটো নেকি পঞ্চায়ত হয় হেতু সিলেক্ট কৰিব মই ইয়াতে এটো সিলেক্ট কৰি দিলো তাৰ পিছতে তলত যেটো নেকি সিলেক্ট অপচন পাব ইয়াতে আপোনালোকৰ যেটো নেকি ফাইনান্সিয়েল ইয়াৰ 2024-25 শেষৰটো সিলেক্ট কৰি দিব ইয়াতে তাৰ পিছত তলত ইয়াতে পুনৰ সিলেক্ট আহিব ইয়াতে আপোনালোকৰ যেটো নেকি স্কিম হয় প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকে এই যেটো নেকি কেপচা পাব এটো প্লাস থাকিলে প্লাস কৰিব মাইনাস হলে মাইনাস কৰি দিব আপোনালোকে
তো ইয়াতে মই কিমান আছে 67 - 50 নহয় জানো তো ইয়াতে কিমান হ'ব 17 তাৰপিছতে এই সাবমিট অপশনটোত ক্লিক কৰি দিব সাবমিট অপশন ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে এনেকৈ লিষ্টখন আপোনালোকে দেখা পাব চাওক ইয়াতে বজালি জিলাত কেৱল এটাই আছে আপোনালোকক আগতে জনাইছে নহয় জানো তো আজিৰ তাৰিখত এয়া চেংচন হৈছে বৰ্তমান চেংচন হৈছে অলপ আগতে আজি যেহেতু 8 তাৰিখ তো এনেকৈ আপোনালোকে চাব পাৰিব আৰু তাৰপিছত যদি আপোনালোকৰ গোটেই ডিটেইলছটো চাব বিচাৰে যিটো নেকি বেনিফিচিয়াৰী ডিটেইলছ তো ইয়াতে আপোনালোকে আইডিটো এনেকৈ কপি কৰিব কপি কৰাৰ পিছতে ইয়াতে কপি অপশনটোত ক্লিক কৰি দিব তাৰপিছতে ইয়াৰ পৰা গৈ আপোনালোকে এই যিটো নেকি সাইডৰ হোম অপশন দেখিছে একদম সাইডৰ এইটো হোম অপশন ঘৰৰ চিনটোত ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে এটা অপশন পাব চাওক ষ্টেক হোল্ডাৰ্ছ বুলি এই অপশনটোত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিটো নেকি এনেকুৱা অপশন আহিব আৰু প্ৰথম যিটো নেকি অপশন দেখিছে ইয়াতে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব এনেকৈ অহাৰ পিছতে আপোনালোকে যিটো নেকি কপি কৰিছিলে আইডি নম্বৰটো ইয়াতে আপোনালোকে দবাই ৰাখিব তাৰপিছত পেজ অপশনটোত ক্লিক কৰি দিব আৰু হৈ গ'ল এতিয়া সাবমিট অপশনটোত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো নেকি লিষ্ট হেতু এনেকৈ শো কৰিব আপোনালোকে দেখিছে নহয় এনেকৈ শো কৰিব তো আপোনালোকে দেখিলে তো এনেকৈ শো কৰিব আৰু ইয়াত আপোনালোকে ডেটটো চাব পাৰিব আৰু বাকি যিখিনি কাম সেইখিনি গুটে চাব পাৰিব আপোনালোকৰ জিঅ' টেগৰ সময়ত কেনেকুৱা ঘৰ ফটো লৈছিলে তো হেতু আপোনালোকে এনেকৈ চাব পাৰিব তো দেখিছে নহয় তো এনে ধৰণে আপোনালোকৰ লিষ্টখন চাব বিচাৰে চাব পাৰিব তো আশা কৰিছো আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে নহয় জানো যদি ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটো যদি কৰা নাই সাবস্ক্ৰাইব কৰি দিব পৰৱৰ্তী ভিডিঅ' পাই থাকিবৰ কাৰণে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব তো নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছো জয় আই অসম।